नमस्कार। नमस्कार। की नाम আপনার? मोहंती नंद। कलयुग में सत्य की शुरुआत तृतीय भाग ভিডিওটো চাই আপুনি কেনেকৈ লাগিছে? এইটো ভিডিওটো চাইছোঁ। ভিডিওটো চোৱাৰ পিছতে মানে ভিডিও খালি নহয়, এইটো গৰীব দুখীয়াৰ মানুহৰ একটা উদ্ধাৰৰ একটা পথ। আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজে যে সকল মানুহবিলাক দুখীয়া, মানে যেবিলাক মানুহৰ কোনো উপায় নাই, যেখানে সরকার কোনো হেল্প করা নাই বা যার মা দেউতা নাই, একেবারে অসহায় ব্যক্তি যেবিলাক, সেইবিলাকে সহায় কৰি আছে। বা যেবিলাক মানে মা দেউতা নাই বা যাৰ ঘৰতে কোনো উপাৰ্জন কৰা মানুহ নাই, এইবিলাক মানুহৰ সহায় কৰি আছে। তাৰপিছত হৰিয়ানাত এই কিছুদিন আগতে বানপানী হোৱাতে সারা হৰিয়ানা পানীতে মানে কিবা হৈ আছিল, বন্যা হৈ আছিল। সেইটোতে চৰকাৰী সুবিধা যেতিয়া মানুহে পোৱা নাই, সন্ত ৰামপালজী মহাৰাজে এইটো হেল্প কৰি এই গোটেই কিষাণ খানিকে লাভ দিছে এই পানীৰ ওলোৱাৰ কাৰণে। আৰু বহু এনেকুৱা মানুহ আছে যেবিলাক মানে উপাৰ্জন কৰাৰ সক্ষম নহয়, এইবিলাক মানুহকে ৰামপালজী মহাৰাজে সেইটো মানে নিজৰ পৰমাত্মাৰ কৃপা দি সেইজনকে লাভ দি আছে। দৰ্শকসকলক আপুনি কি ক'ব বিচাৰে যোনে এই ভিডিঅ'টো চোৱা নাই? আমি সকলোকে অনুৰোধ কৰিম, প্ৰাৰ্থনা হাত জোৰি কৰিম, যোনে চোৱা নাই সেইবিলাক আৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগটো চাওক আৰু অন্নপূৰ্ণা মহিমটো চালে আপুনি বুজি পাব যে এই অন্নপূৰ্ণা মহিমটো কি হয়। আৰু যদি কোনো মানুহে যদি লাভ কৰিব লাগে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চাই সেইটোতে যোগাযোগ কৰিলে আপুনি এইবিলাক লাভ আপনিও কৰিব পাৰিব। ধন্যবাদ। ধন্যবাদ। वीडियो को पूरा देखने के लिए फैक्टफुल डिबेट्स यूट्यूब चैनल पर विजिट करें।